Question number 1. Who is also known as the Lion Man of Assam? কাক অসমৰ সিংহ পুৰুষ বুলিও জনা যায়। শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা। Question number 2. Who was the first speaker of the Assam Assembly? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বসন্ত কুমাৰ দাস। Question number 3. In which year Bharat Ratna Award was given to Gopinath Bordoloi posthumously? কোন চনত গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা দিয়া হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1999। Question number 4. Who was the first Assamese governor of an Indian state? কোনো এখন ভাৰতীয় ৰাজ্যৰ প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি বিষ্ণুৰাম মেধি। Question number 5. Brahmaputra after joining Tista River is known as? তিস্তা নদীত সংযোগ হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ যমুনা। Question number 6. Who is also known as the Luit Kuঁৱৰ of Assam? কাক অসমৰ লুইত কোঁৱৰ বুলিও জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱা। Question number 7. The first session of Assam Assembly was held in? অসম বিধানসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 7th April 1937। Question number 8. Who among the following has won the Sahitya Akademi Award 2023? তলৰ কোনজনে 2023 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ৰথীন্দ্ৰনাথ গোস্বামী। Question number 9. Who was the first governor of Assam? প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি মোহাম্মদ ছালেহ আকবৰ হাইদাৰী। Question number 10. Who was the founder of the Sutia Kingdom? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বীৰপাল। Question number 11. Which one was the first capital of the Sutia Kingdom? চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কোনখন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি স্বৰ্ণগিৰি। Question number 12. When was Assam Association formed? অসম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 1903 1903 চনত। Question number 13. The smallest book written by Shankardeva is? শংকৰদেৱে লিখা আটাইতকৈ সৰু পুথিখন হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি গুণমালা। Question number 14. Who was the first president of Assam Association? অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি প্ৰভাত চন্দ্ৰ বৰুৱা। Question number 15. The first railway line in Assam was constructed in? অসমৰ প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 1881। Question number 16. In which year Anuwara Taimur becomes Assam's first and only female chief minister? কোন চনত আনোৱাৰা টাইমুৰ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1980। Question number 17. Which one is the state bird of Assam? কোনটো অসমৰ ৰাজ্যিক চৰাই? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি হোৱাইট উইং ডাক। অসমীয়াত ইয়াক দেওহাঁহ বুলি কোৱা হয়। Question number 18. The total length of the Dhala Sadia Bridge is? ঢলা শদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য হৈছে?
শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 9.15 কিলোমিটাৰ Question number 19. Where is the Lasit Borfukon's Moidam located? Lasit Borfukonor Moidam ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি যোৰহাট Question number 20. Who was the first Ahom king to introduce coins? মুদ্ৰা প্ৰৱৰ্তন কৰা প্ৰথমজন আহোম ৰজা কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি জয়ধ্বজ সিংহ Question number 21. Which one is the largest man-made tank in Assam? কোনটো অসমৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট পুখুৰী? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ জয়সাগৰ Question number 22. Who is the first Assamese to climb Mount Everest? Mount Everest আৰোহণ কৰা প্ৰথম অসমীয়া কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি তৰুণ শইকীয়া Question number 23. The Tezpur Mental Hospital was established in তেজপুৰ মানসিক চিকিৎসালয় স্থাপিত হৈছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1876 Question number 24. The Assam Medical College was formerly known as অসম চিকিৎসা মহাবিদ্যালয় পূৰ্বতে কি নামেৰে জনা গৈছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল Question number 25. Who was the first Assamese Chief Justice of Guwahati High Court? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন চি হলিৰাম ডেকা Question number 26. Which state is not covered under the jurisdiction of Guwahati High Court? কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ত্ৰিপুৰা Question number 27. Who is known as the father of Assamese prose literature? কাক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি জনা যায় শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ভট্টদেৱ Question number 28. Which day is observed as Rhino Day in Assam? কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয় শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 22nd September 22 ছেপ্টেম্বৰ দিনটো গড় দিৱস হিচাপে পালন কৰা হয় Question number 29. Which one is the highest peak in Assam? কোনটো অসমৰ সৰ্বোচ্চ শৃংগ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি লাইকে পিক Question number 30. Sati Sadhani was a queen of which dynasty? সতী সাধনী কোনটো ৰাজবংশৰ ৰাণী আছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন চি চুতীয়া